আগন্তুক বিটিসি পৰিষদীয় নিৰ্বাচনৰ গৰম বতা বলিছে শুক্লাই চেৰফাং সমষ্টিত। সমষ্টিৰ চুকে কোণে তুংগত উঠিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। সমান্তৰালভাৱে সমষ্টিটোত যোগদানৰ ৰাজনীতিৰে গৰম কৰিছে নিৰ্বাচনী বতা। বিটিসি শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত ঐক্য শান্তি আৰু প্ৰগতিৰ বিটিসি গঢ়াৰ শ্লোগানেৰে বিপিএফৰ যোগদান কাৰ্যসূচী। প্ৰায় 150 শতাধিক বিজেপি জিএছপি আৰু ইবিপিএলৰ লোকে যোগদান কৰে বিপিএফ দলত। একেদিনাই সমষ্টিটোৰ হাছলপৰা হাডোগ্ৰা ডাবুখিলা আৰু 3 নং সোৱাগপুৰৰ এই যোগদান কাৰ্যসূচী। বিপিএফ নেতা দিগন্ত কুমাৰ বেজবৰুৱা, ফজলুল কৰিম হাছৰিকা, বাবলু বড়ো, শনিৰাম বড়ো, হৰেশ্বৰ নাৰায়ণ কোঁৱৰ, প্ৰমোদ শৰ্মা আৰু বাবলু ডেকাৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী। আজি দলৰ যোগদান কাৰ্যসূচী 3খন আছিল। এইটো আমাৰ কাৰণে একো নতুন নহয়। আমি এপ্ৰিল মাহৰ শেষৰ ফালে এই যোগদান কাৰ্যসূচীবিলাক আৰম্ভ কৰিছিলোঁ আৰু আপোনালোকক জনাই ভাল লাগিব, আহি থকা 21 তাৰিখলৈকে 21 আগষ্ট তাৰিখলৈকে মাজত মাত্ৰ অহা কালি ক্ষমা কৰিব শনিবাৰ আৰু ৰবিবাৰ এই 2টা দিন মাত্ৰ আমি ব্লেংক ৰাখিছোঁ, অকণমান জিৰাবলৈ মন গৈছে। তাত বাহিৰে আমাৰ 21 তাৰিখলৈকে ইতিমধ্যে চিডিউল দিয়া হৈছে। প্ৰত্যেক দিনে 3টা 4টাকৈ আমাৰ যোগদান কাৰ্যসূচী আছে। বিগত দিনত যোৱাকালিলৈকে আমাৰ 3758 জন নতুনকৈ যোগদান কৰিছে। আজিৰ দিনটো 3খন কাৰ্যসূচী আছিল। প্ৰথমতে বেটাগাঁৱৰ হাজালপৰা, তাত 26 জনে যোগদান কৰিছে। ইয়াৰ পিছত দাবখিলাত 4টা চুবুৰীৰ পৰা 89 জন 89 জনে যোগদান কৰিছে। আৰু শেষৰ কাৰ্যসূচীটো এইমাত্ৰ আমি সোৱাগপুৰ 2 নম্বৰ সোৱাগপুৰ আৰু 3 নম্বৰ সোৱাগপুৰৰ কুমাৰচুপত সামৰিছোঁ। তাত 53 জনে যোগদান কৰিছে। গতিকে এই যোগদান কাৰ্যসূচী চলিব। গণেশ কছাৰী ডাঙৰীয়াক শুক্লাই চেৰফাং বাসীয়ে জিকাব, সাধাৰণ ৰাইজে জিকাব। আমি যোগদান বিচাৰি ৰাইজৰ ওচৰত যাব লগা হোৱা নাই। ৰাইজে নিজে নিজে আগবাঢ়ি আহিছে, ৰাইজে আমন্ত্ৰণ জনাইছে আৰু ৰাইজৰ সেই ইচ্ছাক সন্মান জনাই আমি গাঁৱত আহিছোঁ, যোগদান কাৰ্যসূচী চলাইছোঁ। দলত আমি সকলোকে আঁকোৱালি লৈ ভৱিষ্যতৰ দিনত বিটিচি অঞ্চল লগতে সমগ্ৰ শুক্লাই চেৰফাঙৰ 52খন গাঁৱৰ ঐক্য শান্তি আৰু প্ৰগতিৰ কাৰণে কাম কৰি যাম আৰু এইটোকে আশা কৰি সকলোকে দলত আঁকোৱালি লৈ আমি আগুৱাবলৈ চেষ্টা কৰিছোঁ। কাশ্যপ চৌধুৰী ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ। গণেশ কছাৰী জিন্দাবাদ, গণেশ কছাৰী জিন্দাবাদ, গণেশ কছাৰী জিন্দাবাদ, বিপিএফ জিন্দাবাদ, বিপিএফ জিন্দাবাদ।